অকণমানিজনী উঠিলে চাগে তোমাৰ মোবাইল বাজিছে মুনুৱে মোক কণী বইল কৰি দিছে এফালৰ পৰা চাই আছে দেই মা সিজিলে নি চাওকচোন এইফালৰ পৰা বা কেনেকৈ গম পাই বা সিজিলে নে নাহিজা সকলোকে সুপ্ৰভাত জনাই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এই শাড়ীখন বাৰু কোনোবাই কেতিয়াবা দেখিছিলে নে মনত আছেনে এই শাড়ীখন পিন্ধি মই প্ৰথমটো ব্লগ বনাইছিলোঁ আৰু এইখন শাড়ী মোক আমাৰ বাবুৱে দিছিলে অনলাইনত আনি পেলাই আজি বহুত দিনৰ মূৰত উলিয়াই লৈছোঁ সেইকাৰণে বোলো ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ ল'ৰাই যেতিয়া কিবা এটা দিয়ে খুব ভাল লাগে ন ভিতৰৰ পৰা ফোন কৰিছে সোণটোৱে যেতিয়া ফোনটো বাজে আমি গম পাই যাওঁ অকণমানিজনী উঠিলে আনিবলৈ গৈছে মুনুৱে আজি ঘৰখন বৰ ঠাণ্ডা ঠাণ্ডা লাগি আছে স্কুলৰ পৰা আহি পাইছোঁ মুনু আৰু সোণটোহঁত গ'ল চকু দেখুৱাবৰ কাৰণে গতিকে ঘৰত এখেত আৰু মই আৰু বাবলু আছোঁ এতিয়া এওঁ কৈছে বোলে চাহ একাপ খাই লওঁ লাল চাহ একাপ বনাবৰ কাৰণে পাকঘৰলৈ আহিলোঁ আমাৰ এই দৰ্জাখন আৰু দেখিছেনে এইখন কিবা নিমিলিলে জোখটো এতিয়া মানে এৰি দিয়াৰ লগে লগে এনেকৈ বন্ধ হৈ গুচি যায় আৰু ৱালখন ফুটা কৰিবলৈও বেয়া পাইছোঁ আৰু এইবিলাক এৰ খাই থাকিব বুলি এই ৰছীডালে তেনেকৈ বান্ধি দিওঁ আবেলি কোনে কোনে চাহ খায় আমাৰ ঘৰত আবেলি চাহ খোৱাটো নিয়মেই বিশেষকৈ মই কেতিয়াবা নেখালেও এওঁ মানে নোখোৱাকৈ থাকিবই নোৱাৰে লাল চাহ একাপ দিয়া আকৌ এনেকৈ চিঞৰি আছে অৱশ্যে সদায় খাই খাই কিবা এটা নিচা বহে যে নিচাৰ নামত আমাৰ এখেতে কেৱল লাল চাহকণেই খায় মদ ভাং গুটখা এইবিলাক একদম বহুত দূৰত একেবাৰে খাই পোৱা নাই বুলি ক'লে ভুল হ'ব বাৰু এটা সময়ত অকণমান টেষ্ট লৈ চাইছিলোঁ ময়ো চাইছিলোঁ বাৰু দেই কিন্তু যেতিয়া গম পালোঁ এইবিলাক বস্তু সঁচাকৈ একদম বেয়া বস্তু কিন্তু খাইছিলোঁ মানে কি আৰু এনেই টেষ্টহে চাইছিলোঁ তাতে আমি ইয়াতে বিয়া হৈ অহাৰ পাছত এওঁলোকৰ ঘৰখন দেওধাই ঘৰ যে দেওধাই ঘৰত মানে যিকোনো সময়তে মদ গাহৰি এইবিলাক দি পেলাই কাজ কাম কৰে নহয় তেতিয়া বাধ্য আৰু এইবিলাক ধৰক ছোৱালী মানুহে যি ঘৰলৈ বিয়া হয় সেই ঘৰ নিয়ম কানুন মতে চলিব লাগে নাই ইমান বেছি বেয়াও পোৱা নাছিলোঁ নিয়মখিনি কিন্তু কিছু ক্ষেত্ৰত অকণমান ধৰক আগৰ পৰা আমি তেনেকৈ নকৰা যে তাৰপিছত লাহে লাহে এওঁ ক'লে যে কীৰ্তন ভাগৱত এনেকৈ নিয়ম কৰিয়ে ভাল লাগে দেখোন তেতিয়া মনটো বহুত বেছি ভাল লাগে তাৰপিছত আমি সেইটো নিয়মলৈ যেতিয়া গুচি আহিলোঁ তাৰপৰা আমাৰ ঘৰতো এইবিলাক নিয়ম নীতি নাইকিয়াই হৈ থাকিলে মৰ্যাদাৰ মানে তেনেকুৱা একো কাৰবাৰেই নহয় তাৰপিছত তেনেকৈ এইবোৰ এৰা নিচিনা হ'ল এতিয়া অকল সেই লাল চাহ কাপ খায় লাল চাহৰ কথা ক'বলৈতো বহুতখিনি কথা কৈ দিলোঁ ন আচলতে মদ কিছুমানে খায় একো ডাঙৰ কথা নহয় বাৰু যদি নিয়মিত খাইছে অৱশ্যে ডাক্তৰেতো বাৰু নাখাবলৈ কয় কিন্তু কিছুমান মানুহক যে মদে খাইছে সেইটো কিন্তু বহুত বেয়া কথা কেতিয়াও মদক খাবলৈ দিব নালাগে তাৰমানে একদম মদাহী হৈ যাব নালাগে কেতিয়াও যেতিয়া নিজে মানুহ এজনে মদ খাইছে নিজৰ যদি কিবা অপকাৰ হয় তেতিয়া কেৱল নিজৰ অপকাৰ হয় জানো নিজৰ পত্নী নিজৰ পিতৃ মাতৃ নিজৰ ঘৰখন নিজৰ সন্তান সকলোৰেতো অপকাৰ হয় গতিকে বেয়া বস্তুবোৰ ত্যাগ কৰি দিয়াতনো কি আপত্তি ন আকৌ যে গাড়ী এনেকৈ ৰাখিলে আকৌ কেনিবা যোৱাৰ ধান্দা নেকি হে অঁ মোৰ বোলে আকৌ আমাৰ ৰাইজো যায় নি আকৌ টোপনি কৰি আছে মোক কলিজাটো খুৱাই দি আহি আহা মই যাবলৈ লৈছিলোঁ দোকানলৈ আমাৰ এখেতে নঙলামৰ ঘাটলৈ গৈছে তেওঁৰ অলপমান শাক পাচলি কিবা কিবি বজাৰ নাই বোলো তুমি কৰি আনা গৈছোন তেওঁক এই হেলমেটটো পিন্ধিবৰ সময়ত মানে এই টুপিটো খুলি থৈ গ'ল মুনুৱে মোক সুধিছে টুপিটো ক'ত পালে কেনেকুৱা লাগিছে টুপিটো মজা লাগিছেনে মই দেহামণি শুই আহিছে পাপাই পুৰণাটো গিফ্ট দিলে মই ল'ম আৰু মই ইমান অকৰা আনে বাৰু সেইফালে পদূলি মুখতে ইহঁতক পালোঁ তাৰপিছতে পাই পেলাই ভাবিলোঁ ভিতৰত বোলো এইবোৰ বস্তু বাহানি থৈ পেলাই সোমোৱাই থৈ যাওঁ মুনুৱে আকৌ এইখিনি সৈতে নোৱাৰিছে নহয় ফোনটো অকণমান কিবা কাম আছে বাহিৰে বাহিৰে সি গ'লগৈ সেইফালে কিবা দোকান এখনলৈ এই মুনু এইবোৰ কি লাঠি লিখা অঁ আমাৰ বেলনা মাৰি বহুত দিনতে ভাগিলে কালি ইহঁতৰ ঘৰৰ পৰা এডাল আনি পিনে ৰাতি ৰুটি মাৰি বেলিছেহি মুনুৱে তাৰপিছত এইটো কিটো বোলে ভাই দিলে আনিছা মোলৈ নাই অনা টোপনি দি দিওঁ নে তেতিয়াহ'লে ভাইটিক হা অঁ তোমাৰো আছে বাৰু ৰ'বা তুমিনো কোনখনত খোৱানো মই এনেকৈ দিলে ভাল পাওঁ জানানে নহ'লে এই যে কিবা কিবি দি পেলাই যে বনাই দিয়ে যে সেইটো কি বুলি কয় নাজানো দেই চামুচো লাগিব আনিছোঁ ৰ'বা বাবলুক চাহ দিলোঁ বাবলু চাহ খালে
খাই মেলি আকৌ এতিয়া সেই বিচনাতে পৰি আছিলে কেতিয়ানো ক'লে গমেই নাপাওঁ চাহ খালে চাহ ভাত নাই খোৱা কবালে ওলাই গ'লে মানে এইটোৱে সিটোক কিবা এটা আনিবলৈ ক'ব এনেকে যে আনিব সেইটোৱে ভাল লাগে নিমখো লাগিব তাৰপিছত আকৌ এতিয়া মোৰহে আলপৈচান বেছিকৈ হয়গৈ লাগে প্ৰভু লাগে কাটা চামুচ লাগে নিমখ এইখিনি দি মেলি আকৌ মই যাওঁ দোকানলৈ দি দিওঁগৈ মুনুৰ চশমা মই পিন্ধি চাইছোঁ মুনুৱে বোলে ডাক্তৰক বোলে কৈছে আৰু মায়ে মোৰ চশমাযোৰ বোলে য'তে ত'তে পেলাই থৈ দিয়ে বুলি সেইকাৰণে বোলে দাগ বহিলে বুলি ভাল লাগিছে নে চশমা বেয়া লাগিছে দহটামান বেয়া লাগিছে বেয়া লাগিছে আগৰখনতকৈ বহুত পাতল ভাল লাগিছে পাতল চুতল মোৰখনো চেঞ্জ কৰিব লাগিব অলপমান পাতল হ'লে পিন্ধিবলৈ ভাল পিন্ধাচোন চা এনেই কৈছোঁ দেই ডাক্তৰকনো বা তেনেকৈ ক'বনে মোক জোকাই আছে মানে তাই মই বোলে ডাক্তৰক এনেকৈ ক'লোঁ আৰু মোৰ ভাগৰ চশমাযোৰ মায়ে বোলে বেয়া কৰিলে বুলি কৈছে ভাল লাগিছে ধুনীয়া লাগিছে মোক বনামগৈ দেই তাতে মোৰযোৰ পুৰা তাত বহিলে পিন্ধি থাকিবা দেই আৰু চকুত কিবা ঔষধ দিব দিছেনে দৰৱ দিছে খাবলৈ 3 মাহৰ কাৰণে 3 মাহ দিছে ইমান চকু বিষ হয় তাই ইমান মূৰ বিষ হয় মই দোকানৰ পৰা আহিলোঁ দে ছোৱালী নাহিবা মই আহি পেলাই ভাত বনাবি ৱাই তুমি শুই আছিলা নহয় মই দোকানলৈ গৈছিলোঁ এইবোৰ বস্তু আনিলোগৈ আকৌ তুমি উঠিলা ইমান ধুনীয়া লাগিছে কলিজাটো শুন উঠিলা শুন তুমি আজি ক'ত গৈছিলা ন কলিজা ই খোল খাই থাকিলে যোৱা দাদাই ঠিক কৰি দিব যোৱা এইফালে আছে দাদাই ঠিক কৰি দিয়া আমাৰ দৌতিয়েকে নাতিনীয়েকে বেলেগ মাত উলিয়াই আছে খোৱাৰ লগত যে বেলেগক গালি পাৰি একো লাভ নাই এইবিলাকৰ কাৰণে চাওক ৰুচিটো সদায় সম্পূৰ্ণ নিজৰ খাবা বোলে নিজৰ পচন্দৰ পিন্ধিবা বোলে আনৰ পচন্দৰ কাৰণ পিন্ধাটো সদায় আনে ভাল দেখিব লাগিব ন বেয়া দেখাটো বস্তু এটা পিন্ধি পেলাই লাভ নাই মানুহে যদি বেয়াই দেখে কিন্তু খোৱাটো সদায় নিজৰ জিভাখন নিজৰ যে নিজৰ মতে খাব লাগে এতিয়া কথা হ'ল কি মই চিৰা খাবলৈ লৈছিলোঁ এইফালে মই ঠিক ঠাক কৰি ল'লোঁ মোৰ কাৰণে দেখি পেলাই আকৌ আমাৰ ছোৱালীয়েও বোলে মা ময়ো আজি চিৰায়ে খাওঁ সেইকাৰণে এতিয়া তাইৰ কাৰণে আকৌ ঠিক কৰি আছোঁ এইখিনি তিয়াওঁ জলপান মই বৰ ভাল পাওঁ মুনুৱে পিছে ইমান ভাল পোৱা নাছিলে এতিয়া মাকৰ লগত থাকি থাকিয়ে ভাল পাইছে নেকি জানো জলপানৰ লগত কল বেয়া পাওঁ কিন্তু জলপানটো ভাল পাওঁ কলহে বেয়া পোৱা ন মই আকৌ কল হ'লে বেলেগ ভাল পাওঁ কিন্তু আজি নাই এওঁ যে ওলাই গৈছিলে মই ভাবিছিলোঁ এবাৰ বোলো কম আজিকালি ইমান কথা পাহৰো নহয় তেওঁ ওলাই যোৱাৰ পিছতহে মনত পৰিছে ইছৰাম বোলো কলৰ কথা ক'ব পাৰিলেহেঁতেন যদি ওলাই থাকে তেওঁ লৈ আহিব পাৰিলেহেঁতেন মুঠেককৈ মনলৈ নাহিলে দোকানলৈ যাওঁ নহয় বস্তু কেইটামান আনিবলৈ যাওঁ তাই দুটামান লৈ পিনে উভতি আহি ঘৰ পাওঁহি তাৰপিছত মনত পৰে এইটো বস্তু আকৌ আনিবলৈ থাকিলে নহয় এনেকুৱাই হয় মানে বাৰু এতিয়া আমি খাই লওঁ তাৰপিছতে এখেতসকলৰ কাৰণে বোলে মুনুৱে ভাত কাটিছে বাকী বইল দাইল বনাব চাগে আৰু আলু দিব লগত এইকেইদিন আমাৰ এনেকৈয়ে চলি আছে এনেকৈ চলি থকা কাৰণ আছে এনেইতো বিনা কাৰণত আমি তেনেকৈ নাখাওঁ আপোনালোকে জানে আৰু আমাৰ খোৱা বোৱাত মানে এনেকুৱা হৈ যায় খাব ইমানকৈ নালাগে ন মাছ মাংস কিন্তু আমাৰ ঘৰত বহুত বেছি খোৱা হয় এইকেইদিন বাৰু সেইকাৰণে অলপ কমি আছে ভালেই হৈছে দিয়ক স্বাস্থ্যৰ কাৰণে ভাল কাম কৰি আছোঁ দেই সেইকাৰণে তললৈ চাই কথা পাতি আছোঁ ক্ৰীমৰ লগত জলপান খাই বহুত ভাল পাওঁ কিন্তু খাবতো নালাগে হয়নে মুনু আমি আকৌ ডায়েট কণ্ট্ৰল কৰা মানুহ নহয় দেই তুমি তাৰপিছত খাবা দেই মই খাই লওঁগৈ তাইখিনি আকৌ এতিয়াই তিয়াইছোঁ শুন পানী খাবা ৰবা দেই শুন চেংলাং কেনি গ'লনো কেনি গ'ল দেখিলো নাই দেই ভালেই হৈছে মই এনেকৈ পলাব পাৰিম এতিয়া বিচাৰোগৈ দেই মই কেনি গ'ল জানো নথকা মানুহে নিজেও চিঞৰে মই নাই মই বুলি নকয় নাই এনেকৈ কয় মুনুৱে মই খাই লৈ এতিয়া এওঁলোককো ভাত দিলোঁ আৰু এইফালে আমাৰ দেহা মানুহে ভাত খাই আছে দেহা সেইটো অফ কৰা মোক কপিৰাইট লাগিব অফ কৰা দেহা অফ কৰাচোন অফ কৰি দিয়াচোন অকণমান দেৰি অফ কৰি দিয়া শুন তুমি ভাত খাইছানে কিহে খাইছা বেডৰুমত যে ভাত নোখোৱাই দে বুলি এনেকৈ এটা কমেণ্ট আহিছিলে
কিন্তু কণমানিজনীক যদি ইয়াত এনেকৈ ব্যস্ত কৰাই পেলাই খুওৱা নহয় মুনুৱে দৌৰ মাৰি একদম অন্ত নাপায় আৰু মইতো খুৱাবই নোৱাৰোঁ গোটেই ৰুমটো গোটেই ঘৰটো ঘূৰি ফুৰে আৰু মই মোবাইলটো নিদিওঁ নহয় গতিকে এনেকৈ ৰুমতে সোমাই খোৱা হয় আৰু কেতিয়াবা চাওকচোন আপোনালোকে কিছুমান মানুহ ভাড়াঘৰত থাকে ন মুনু সেই ভাড়াঘৰত থকা মানুহবিলাকৰ 2টা বা 1টাই ৰুম থাকে তেতিয়া কি কৰিব এইবিলাক আচলতে আমি নাপায় নালাগে বেছিকৈ কৈ থাকোঁ বিচনাত বহি ভাত খাব নাপায় এইবিলাক চব সলনি কৰা হ'ব হোৱাৰ সময়ত এইবিলাক আকৌ সলনি কৰিব যদি আপোনালোকে বিশ্বাস নকৰে মই আকৌ দেখুৱাই দিম বিশেষকৈ আমাৰ মুনুৱে এই ক্ষেত্ৰত কেতিয়াও নহ'ব তাৰমানে সেইকাৰণে একো লেতেৰাও তেনেকৈ নহয় শুন খাইছানে খোৱা দেই